আজি যাম আমাৰ বেৰত মানে মজা আমাৰ খেতিখন অলপ দেখাই দিম আৰু লগতে মই অলপ মূলাও লৈ আহোঁ কেইটামান বলক মানে এইটো ৰাস্তাৰে এনেকৈ যাব লাগে এইটো ৰাস্তা বুলি নহয় মই চাইকেল লৈ আহিছোঁ তাক এতিয়া মানে গুলিও যাব পাৰি ওচৰতে এইফালে মই নামিলোঁ আৰু মোনাখন লৈ যাওঁ এখনতে লৈ আহিব লাগিব আমাৰ এইটোৱে হৈছে আমাৰ খেতি এই বেতটো আমাৰ ইয়াতে আছে খেতি বৰ্তমান আমি যাওঁ গেটখন খুলি লওঁ সেনেকৈ আৰু এখন মাৰি লওঁ কাৰণ এই ছাগালগিলা আছেতো এৰা দিয়া আছে শৌচকে মানে সোমাই যাব গোটেই খতম কৰি পেলাব সেইকাৰণে এতিয়া আমি মূলা ছিঙিম মূলা 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 এইফালে আছে মানে এই বেহৰ এইগিলাখান আৰু এইবিলাকো বেহৰে তেওঁ চিতাইছে নাই এইটো অলপ সৰু আছে এইটো কিবা শাক না বেহৰে এইটো ভালদৰে নাই এইটো গম নাপাওঁ কিন্তু এতিয়া আমি যাম মানে মূলা 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 ক'ত আছা এয়া বেহৰ এয়া আলু এতিয়া যাম আমি এইফালে এই চাইডে চাইডে এনেকৈ যাব লাগিব কাৰণ চটকিলি হৈছে আৰু মানে এইবিলাক মূলা পা নাই বৰ্তমান আমি এতিয়া পাই আছোঁ এনেকৈ এইফালে এইবিলাক ৰহুন আৰু কাষতে এই পুখুৰীটো আছে মানে এইটো বেৰ আমাৰ আৰু কাষতে সেই পুখুৰীটোৱে হৈছে আমাৰ বৰদেউতাহঁতৰ আৰু তাতেই থাকে মাছ লগতে এই মাখা দেখছি না হালদিহা কি উৰি আছে বলক আমি আলু তোলাৰ মাজেৰে এনেদৰে যাওঁ আলু 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 লাৰু কেইদিনমান পাছত আলু তুলবাও হ'ব মানে কি ক'ম আৰু বেহৰ আলুৱে আলু মানে ৰহুন মূলা চব এনেকৈ আছে বহুত কিবা কিবি আছে আৰু মানে এনেকৈ এইবিলাক মূলা আহি পালে এতিয়া মূলাবিলাক দিনকে তোলা নহয়তো এইফালে আমাৰ এইটো এই মূলাবিলাক এই বেহৰবিলাক চাওক কি সুন্দৰ মানে মূলাগিলা জিনকে তোলা বস্তু ন মানে ডাঙাত সৰুটো চাব লাগিব এনেচেনে সেইকাৰণে এই আগত দেখি যাওঁ অলপ মূলা ছিঙি মানে আগত মানে অলপ ডাঙৰ হেন থাকিব পাৰে সেইকাৰণে আৰু মূলাবোৰো নিম পাতবোৰো লৈ যাওঁ পাতবোৰ গৰুই খায় মূলাবোৰ আমি খাওঁ মূলা এনেকুৱা ইয়াতকৈ ডাঙৰো আছে এই তাতে এইটো এনেকৈ লৈ ল'ম এতিয়া আমি এইখন এতে থাকক এইটো এতে থাকক মূলা ছিঙা হ'ব মূলা ছিঙা হৈ গ'ল এতিয়া যাব লাগে বাই বাই টাটা এনেকৈ ইমান জেগা ঘূৰাতকৈ মই এইটো ৰাস্তাৰে যাওঁ আলুৰ মাজে মাজে এনেকৈ যাব লাগিব এইবিলাক আলু দুদিন পাছত আলুও তুলিব লাগিব চব এইফালে ৰহুন চহুন গোটেই বেহৰ আছে হয়নে নহয় চব কি সুন্দৰ পৰিৱেশ আমাৰ ফালে মানে ক'ব গ'লে কাৰণ ইয়াত মানে গছ গছনিৰ বহুত বেছিয়ে আছে মানে ক'ব গ'লে মানে বহুত ভাল লাগে মানে আৰু বহুত আছিল কাৰণ নদী পাৰৰ গছবিলাক মানে এই হৈছে বাগৰি পৰিছে মানে ধৰক বতাহ কিবা পাৰ ভাঙি সেনেকৈ বহুত গছ নহয় কিছু থাক টাটা বাই বাই কবি তোলাৰ পৰা আলু তোলাৰ পৰা